মই দেহা বিক্ৰী কৰি পইচা ঘটা নাই। আমি দেহা বিক্ৰী কৰি এটা দোকান দিবা অহা নাই। দিন ৰাত কষ্ট কৰি কিনে চাচ্চা কেক বনাই কিনে এটা দোকান দিবা আহিছো। পঢ়াৰ খৰচ উলিয়াবলৈ দোকান দিছো। আমাৰ যাতে নিজৰ পঢ়া খৰচটো আমি নিজে ওলাব পাৰো সেইকাৰণে আমি আহিছো। ৰঙিয়াত এগৰাকী যুৱতীক দোকান দিয়াত বাধা একাংশৰ। সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে যুৱতীগৰাকীয়ে। হঠাৎ সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে এগৰাকী কলেজীয়া ছাত্ৰীৰ এটা বিশেষ ভিডিঅ'। প্ৰথমে মন কৰক এইগৰাকী যুৱতীলৈ। এইগৰাকী ৰঙিয়াৰ তৰণী দীক্ষিতা কলিতাক অকথ্য ভাষাৰে গালি গালাজ কৰাৰ লগতে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' আপলোড কৰা হৈছে। যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিছে এই বিশেষ ভিডিঅ'টো। যুৱতীগৰাকীয়ে উল্লেখ কৰিছে, মই দেহা বিক্ৰী কৰি পইচা ঘটা নাই। পঢ়াৰ খৰচ উলিয়াবলৈহে এখন দোকান দিছো। ৰঙিয়াত এইগৰাকী যুৱতীয়ে এনেদৰে দোকান দি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ চেষ্টা কৰাত একাংশ লোকে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। কাৰো নিজামাটিত আমি দোকান দিয়া নাই, আমি দেহা বিক্ৰী কৰি খোৱা নাই, কষ্ট কৰি খাইছো বুলি যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে। এখন অস্থায়ী দোকান দিবলৈ গৈ বাধাৰ সন্মুখীন হ'ল এইগৰাকী যুৱতী। তাৰ পাছতেই যুৱতীগৰাকীয়ে ফেচবুকৰ জৰিয়তে ন্যায় বিচাৰিছে। এইসকল লোকে এনেদৰে যুৱতীগৰাকীক দোকানখন দিয়াত বাধা দিছে বুলিও ভিডিঅ' যোগে অভিযোগ কৰিছে এইগৰাকী যুৱতীয়ে। দোকানৰ সন্মুখত টেম্পো ৰখাই আৰু চকী বহুৱাই ব্যৱসায়ত বাধাৰ সৃষ্টি কৰি আহিছে যুৱতীগৰাকীক। তুলসীবাৰী অঞ্চলৰ দীক্ষিতা কলিতাই ঘৰতে কেক প্ৰস্তুত কৰি উলিয়াই আহিছিল পঢ়া শুনাৰ খৰচ। তাৰ মাজতে কামেশ্বৰ আৰু সঞ্জয় নামৰ পিতা পুত্ৰই এগৰাকী দীক্ষিতাক দোকান দিয়াত বাধা, যুৱতীগৰাকীক লগতে যুৱতীগৰাকীক অকথ্য ভাষাৰে গালি গালাজ বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা কলিতা। মই বৰ্তমান পঢ়ি আছোঁ। পঢ়াৰ লগতে মই এখন সৰু বিজনেছ কৰি চলিব বিচাৰিছোঁ আৰু সেই বিজনেছখনৰ ওপৰতে আমাৰ গাঁৱৰ মানে কি সঞ্জয় কলিতা আৰু কামেশ্বৰ কলিতাই মানে বহুত নিৰ্যাতন চলাইছে। মোৰ দোকানখন দিয়াত বহুতখিনি বাধা দিছে। আপোনালোকে দেখাই পাইছে, টেম্পো ৰখাই দিছে, বেয়া ব্যৱহাৰো কৰিছে, বহুতখিনি লাগামিনি কৰিছে। তাৰ ফলতো তাতে কাষত থকা মানুহখিনি চাই থাকে। আমাৰ গাঁৱৰ মানুহ হৈ কিনে মোক কোনো এতিয়ালৈকে ছাপোৰ্ট কৰা নাই। বিজনেছ কৰি আছোঁ, ঘৰতে কেক বনাই কিনে স্কুল টাইমত ল'ৰা ছোৱালীখিনি খাবৰ কাৰণে মই লৈ যাওঁ স্কুল টাইমত। সেই বিজনেছ কৰি আছোঁ। মিছনাৰী স্কুল, টেমেটা ইংলিছ মিডিয়াম স্কুলৰ আগত, তুলসীবাৰী। ঘৰৰ অকণমান মানে কি হেৰি হওক নাই, অসুবিধা নাই, কিন্তু মানে মই নিজৰ কাৰণে মই কৰি আছোঁ, যাতে মই নিজে পঢ়া খৰচখিনি ওলাব পাৰোঁ, নিজৰ মানে লাগতিয়াল যোগাৰখিনি মই কিনিব পাৰোঁ, সেইকাৰণে মই কৰি আছোঁ। বাধাটো ক'ত মানে সেই দোকানখন দিয়াই মানে ভাবে নেকি সিহঁতৰ বিক্ৰী চিক্ৰী কম হৈছে বুলি সেনেকৈ ভাবে নেকি, ভাবি কিনে সেনেকৈ মানে যিদিনাই যাওঁ, আমি সদায় নাযাওঁ, সপ্তাহত 2 দিন যাওঁ, গেলিয়ে সেনেকৈ বহুত বেয়া ব্যৱহাৰ কৰে। আৰু সিহঁতৰ আৰু আমাৰ বহুত মানে বিজনেছত একেও নহয়। সিহঁতৰ গেলামালৰ দোকান, চিপছ টিপছৰ, আৰু আমি কেক লৈ যাওঁ। সেই ক্ষেত্ৰত সিহঁতে ইমান কাজিয়া কৰিব লগা একোৱেই নাছিল। তাৰ ফলতো সিহঁতে আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে। একদিন সঞ্জয় ধমকি দিছে যে গাড়ী খুন্দাই কিনে মাৰিব বুলি সেনেকৈ ধমকি দিছে। মানে কি আমাৰ অঞ্চলৰ মানুহখিনি এতিয়ালৈকে একো সঁহাৰি জনা নাই। বেলেগ মানুহে বহুতখিনিয়ে ছাপোৰ্ট আৰু মৰম দিছে বা সিহঁতক হৈ মাতিছে, কিন্তু আমাৰ আকৌ সমাজৰ মানুহখিনি একোৱে কোৱা নাই এতিয়ালৈকে। একো এটাও কমেণ্টো নাই, একো এটা কোৱাও নাই। মানে সিহঁতৰ ফালেই হৈ আছে, ক'ব নোৱাৰো কিয় সিহঁতৰ ফালে। মই এইটোৱে বিচাৰোঁ যে ছোৱালী হৈ কিনে ওলাই গৈছোঁ, যোৱাৰ পিছত সেনেকুৱা এটা বাধা দিব লগা একোৱেই নাই, কাৰণ সিহঁতৰ মই ছোৱালীৰ বয়সৰে হ'ম। আৰু মই বিচাৰোঁ আমাৰ গাঁৱৰ বহুত ছোৱালী মানে এনেকৈ আছে, মানে ভয়তে ওলাই নাযায়। মই বিচাৰোঁ সিহঁতেও যেন সৰু হওক ডাঙৰ হওক কিবা এটা হাতত কাম লৈ এনেকৈ ওলাই যায়। মই বাৰ্থডে কেক বনাওঁ আৰু চব কেকে বনাওঁ, আৰু যি মানে আহে অৰ্ডাৰ চব বনাওঁ খাই। মই এখন স্কুল বুলি নহয়, আৰু 2খনমান স্কুলতো গৈছোঁ, কিন্তু তাতে এনেকুৱা একোৱে কৰা নাই। তাতে মানে কি শিক্ষকসকলেও বহুত মৰম দিছে, ছাপোৰ্ট দিছে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিয়ে মোক সেনেকুৱা কৰিলে, কিয় কৰিলে মই নিজে নাজানো।
মই মানে যিটো ঠাইত দোকানখন দিছোঁ সেইটো একদম চৰকাৰী ঘৰ হয়, আৰিমত্ত ঘৰ। সেই ঘৰৰ ওপৰত দোকান দিছোঁ, সিহঁতৰ সেইখানিত মাত মাতিব লগা একো অধিকাৰেই নাই, সিহঁতৰ মাটিৰ ওপৰত দিয়াই নাই। মানে মোৰ দোকানখন একেবাৰে অস্থায়ী। মানে যেতিয়া টাইম হয়, স্কুল টাইম ছুটি দিয়া বা লেজাৰৰ টাইম হয়, তেতিয়া মই টেবুল আৰু ছটাটো লৈ কিনে তাতে দোকানখন দিওঁ, আৰু ছুটি দিয়াৰ পিছত সেই ঘৰ পিছত মই ঘৰত আৰু গুচি আহোঁ। তাতেই তেওঁলোকৰ তাতে আপোনাৰ 3 ঘণ্টা মানে মই থাকোঁ দোকানখনত। তাতে সিহঁতৰ বহুত প্ৰব্লেম সেইখানিতেই।